ৰাজ্যত এফালে বানৰ বিভীষিকা, আনফালে আকৌ সৰ্পৰ আতংক। ভিন্ন স্থানত সৰ্পদংশনত আক্ৰান্ত বানাক্ৰান্ত। এই দৃশ্য মৰিগাঁৱৰ। জিলাখনৰ ভিন্ন প্ৰান্তত বানত আক্ৰান্ত হৈছে জনতা, কিন্তু তাৰ মাজতেই ভূতৰ ওপৰত দানৱ পৰা দি সৰ্পদংশনত আক্ৰান্ত হৈছে একাংশ। কিন্তু বিজ্ঞান প্ৰযুক্তিৰ আজিৰ যুগত সচেতন একাংশ লোকে বেজৰ বেজালিলৈ অপেক্ষা নকৰি পোনেই ঢাপলি মেলিছে চিকিৎসালয়লৈ, আৰু তাৰ সুফলো লাভ কৰিছে এইজন ব্যক্তিয়ে। ঘৰৰ চোতালত বহি থাকোঁতেই এডাল সৰ্পই দংশন কৰিছিল ব্যক্তিজনক, কিন্তু বেজলৈ অপেক্ষা নকৰি চৰকাৰী চিকিৎসালয়লৈ আহি সুচিকিৎসা লাভ কৰি এওঁ বৰ্তমান সুস্থ। সেই ব্যক্তিজনে আহ্বান জনালে বেজৰ ওচৰলৈ নহয় চিকিৎসালয়লৈ আহক। সকলো ৰাইজে মানে সেই চিকিৎসালয়লৈ আহিব লাগে। এনেকৈ হ'লে কালি যিখিনি পালোঁ বহুত গুণ ভাল পাইছোঁ। অহাৰ লগে লগে চিকিৎসা প্ৰদান কৰিছে। মই বহি আছিলোঁ, বহি থাকোঁতে মানে চকী লৈ বহি আছিলোঁ, তাৰ ওপৰেদি আহি মোক মানে হেৰি কৰিলে, দৰ্শন কৰিলে। এনেকৈ হেৰি কৰোঁ চব মৰিলে। এতিয়া মানে চিকিৎসালয় খালি চিকিৎসা। এতিয়া তাৰ মানে যিমান যি নহয় এইবিলাক হেৰি কৰিলে চব মানে আমাৰ চিকিৎসালয়লৈ লৈ আহিব। চিকিৎসালয়লৈ ব্যক্তিজনক লৈ অহা তেওঁৰ পুত্ৰৰো একেই আহ্বান। বেজৰ কিনাত মেইন লাভ নাই, ডাইৰেক্ট চিকিৎসালয় আহিব লাগে। আহি ডক্টৰৰ পাৰ্মিশ্যন দিব, ডক্টৰৰ পাৰ্মিশ্যন দিয়াৰ পিছত ভাল হ'লে আৰু সুস্থ হ'ব, তেতিয়া আগতীয়াকৈ সুস্থ হ'ব। আপোনালোকে নিজে গম পাইছে ন? নিজৰ ক্ষেত্ৰতে পাইছে? আমি নিজে গম পাইছোঁ। বেজে বেজালি কৰাৰ বিপৰীতে চিকিৎসালয়ত উপলব্ধ এণ্টিভেনমেহে সৰ্পদংশনত আক্ৰান্ত লোকক সুস্থ কৰিব পাৰে। গতিকে ভুলতো বেজৰ ওচৰলৈ নাযাব, এই আহ্বান চিকিৎসকৰ। সৌভাগ্যক্ৰমে তেওঁ ইয়াত আহি পোৱাৰ পিছতো তেওঁ যিটো নিউৰ' পেৰালাইচিছ লক্ষণ আৰম্ভ হৈছিল। গতিকে আমি আৰম্ভণিত নিউৰ'লজিত পাওঁতেই বেলেগ জটিলতাৰ সৃষ্টি নহওঁতেই আমি AHV প্ৰদান কৰিলোঁ, মায়াপালেট প্ৰদান কৰিলোঁ। গতিকে তেওঁ অক্সিজেন নোহোৱাকৈ একো বেলেগ ধৰণৰ চিকিৎসা নোহোৱাকৈ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল। গতিকে এনেকুৱা অৱস্থা যদি বা লক্ষণ দেখাৰ দিয়াৰ আগতেই যদি ৰোগীসকল আমাৰ ওচৰলৈ আহি পায়, গ'লে সকলোকে আমি 100% ৰোগীকে সুস্থ কৰিব পাৰিম। কাৰণ সকলোৱে জনা উচিত যে বিষাক্ত ফেটি সাপ বা এনেকুৱা ধৰণৰ সাপৰ দংশনত AHVৰ বাহিৰে বেলেগ গত্যন্তৰ নাই। বানৰ বিভীষিকাৰ মাজত সেয়ে কোনো লোক যদি সৰ্পদংশনত আক্ৰান্ত হয়, ততাতৈয়াকৈ লৈ আহক চিকিৎসালয়লৈ। কাৰণ আপোনালোকৰ অলপ সচেতনতাই এজন ব্যক্তিৰ প্ৰাণ বচাব পাৰিব। মৰিগাঁৱৰ পৰা কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে প্ৰাঞ্জল দাস, নিউজ লাইভ।